আজি খুব বৰষুণ, ৰদ নহয়, খুব বৰষুণ আৰু পৰিৱেশটো হাতত আছে দুটা তিনিটা আলু। কিবা এটা ৰেচিপি দেখাম বাৰু আপোনালোকক। ৰেচিপিটো দেখুৱাৰ আগতে অকণমান আমাৰ চোতালৰ পৰিৱেশটো দেখালোঁ। খুব বৰষুণ আজি, সকলোৱে গমেই পায়, পৰিস্থিতি একদম বেয়া, দিনটো বৰষুণে দিয়ে আছে। এতিয়া ৰেচিপিলৈ আহোঁ। আজি বনাম কণী আলুৰ দম। মায়ে দোকানলৈ গ'ল, খুব বৰষুণত কণী লৈ আনিলে। মা কৈছিলে কি খাবা। আমি ক'লোঁ কি মাংস খাব মন গৈছে, মাংস আনিব, কিন্তু বৰষুণত কোনে যাব। তাৰপিছত মায়ে ওচৰৰ দোকানলৈ গৈ পেলাই কণী আনিলে। তাকে এতিয়া কাটি পেলাই বইল কৰিব লৈছোঁ, ভালকৈ ধুই পিনে বইল কৰি এতিয়া ধুনীয়াকৈ সিজিব দিম। বনাবৰ কাৰণে আমাক লাগিব পিঁয়াজ এটা, বিলাহী সৰু দুটা, যদি আপোনালোকে ডাঙৰ হয় আপোনালোকে এটা দিব পাৰে, আৰু ঘৰত কিমানজন মানুহ আছে চাই পেলাই আপোনালোকে দিব পাৰে। তাৰপিছত মায়ে আনিছিলে গোটা মছলা। তাৰপাছত এতিয়া ধুনীয়াকৈ তিয়াই থৈ দিম, আৰু যেতিয়া কোমল হ'ব আদা নহৰু লৈ একেলগে ধুনীয়াকৈ পিচি দিম। সকলোবোৰ বস্তু বাকলি গুচাই পেলাই ধুনীয়াকৈ তিয়াই থৈ দিছোঁ। আৰু এতিয়া আমাৰ বইল হৈ গ'ল। আলুটো ইমান বইল হ'ব দিয়া নাই, 50% কুক হ'ব দিছোঁ। তাৰপাছত মই বাকলি ওলাই দিছোঁ। বাকলি এইটো ওলোৱাৰ পাছত এতিয়া আমি কণীটোৰ বাকলি ওলালোঁ। এতিয়া ধুনীয়াকৈ আমি ফ্ৰাই কৰিম। আৰু কণীটোৰ বাকলি গুচোৱাৰ পাছত মাজে মাজে অকণমান ঢালি দিছোঁ, যেতিয়া মানে মছলাবিলাক তেতিয়াই সোমাই যাব, তেতিয়া খাবলৈ ভাল লাগিব। আৰু এইখিনি গোটেই কাটি ল'লোঁ। এয়া মছলা, ৰেড চিলি, গৰম মছলা, মটন মছলা সকলোবোৰ দিছোঁ, আৰু নিমখ আৰু হালধি ধুনীয়াকৈ দি পেলাই সানি লৈছোঁ একেলগে। সেয়া সকলোবোৰ সানি লৈ পেলাই এতিয়া গোটা মছলা আৰু আদা নহৰুখিনি ধুনীয়াকৈ পিচি ল'ব লৈছোঁ, আৰু পিঁয়াজৰ এফালৰ আধা দিছোঁ, আৰু আধাখিনি আমি ভাজিবৰ কাৰণে কাটি আছোঁ। এতিয়া আলুখিনি পিহনাত ধুনীয়াকৈ পিহি ল'ম। মানে যিহেতু ভালকৈ মই 50% কুক কৰিছিলোঁ, ভালকৈ মানে কুক হোৱা নাছিলে, সেইটো পিটিকা উঠিলে মানে গটা থাকি যায়, সেইটো কাৰণে পিহনাত ধুনীয়াকৈ পিহি লৈ পেলাই এতিয়া ধুনীয়া মানে ভাল হয়, তেতিয়া খুব খাবলৈ সোৱাদ হয়। আৰু যি কণীত দিছিলোঁ মছলা সেইকেইটা সকলোবোৰ ইয়াতে দিছোঁ, আৰু বাকী বনোৱা টাইমত মছলা নিদিলেও হৈ যায়। আৰু আদা নহৰু পিছা হৈ গ'ল মোৰ গোটা মছলা। এতিয়া তেল দিলোঁ। তেলখিনি দিয়াৰ পাছত এতিয়া ধুনীয়াকৈ গৰম হৈ পেলাই কণীখিনি ভাজিলোঁ। কণীখিনি কেৰাহীত দি পেলাই মই এতিয়া মান ধনিয়া ছিঙিব লাগিছোঁ। আৰু চাওকচোন আমাৰ মান ধনিয়া ক'ত লাগিছে, এইটো নিজে লাগিছে, কোনো ধৰণৰ আমি নিজে ৰুই দিয়া নাই। য'ত আমি চাকি জ্বলাওঁ তুলসী গড়, তাতে নিজে লাগিছে। যিহেতু আঞ্জাত মান ধনিয়া দিলে খাই খুব ভাল লাগে, সেইটো কাৰণে ছিঙিব আহিলোঁ। বেছি লগা নাই, অকণমান লাগিছে, তাকে ছিঙিলোঁ। আৰু এতিয়া ধুনীয়াকৈ ধুই ল'ম টেপত বাহিৰত। তাৰপাছত আকৌ ৰুমত কণীখিনি আমাৰ ভাজি হৈ গ'ল। এফালে অকণমান ৰঙা হ'ব দিছোঁ, যেনেকৈ এতিয়া ৰঙা হৈ আছে। সেনেকুৱা ভাজিলে খাই খুব ভাল পাওঁ মই, সেইটো কাৰণে অকণমান বেছিকৈ ৰঙা হ'ব দিওঁ। আৰু এয়া উঠাই ল'লোঁ আমি। ভিডিঅ'টো অকণমান ফাষ্ট কৰি দিছোঁ, যিহেতু ভিডিঅ'টো বহুত লং হৈ যায়। আৰু মই একচুৱেলি এটা কথা কওঁ, মই নতুনকৈ ভিডিঅ' বনাইহে আছোঁ, যিহেতু সেইটো কাৰণে কথা ক'ব ইমান নাজানো, আৰু ভিডিঅ'ও সেনেকুৱা ইমান বনাব নাজানো। কিবা যদি ভুল হৈছে একদম ক্ষমা কৰি দিব মোক। এয়া 2 খিলা তেজপাত দিলোঁ, আৰু পিঁয়াজ দিলোঁ। তাৰপাছত পিঁয়াজ দি পেলাই অকণমান ভাজা হোৱাৰ পাছত আমি বিলাহী দি দিছোঁ। বিলাহীটো সিজিবৰ কাৰণে অকণমান নিমখ দিছোঁ, যিহেতু অকণমানেই দিছোঁ, আৰু মানে পিছত যদি লগা হয় দিম। আৰু যিহেতু কণী আৰু আলুত আমি অলৰেডি নিমখ দিয়া হৈছে। এতিয়া সকলোবোৰ ভাজি হোৱাৰ পাছত এতিয়া যিটো আলু আমি বইল কৰি পিটিকাই লৈছিলোঁ, সেইটো আলুটো এতিয়া দিছোঁ। সেইটো অলপ টাইম ভাজি ল'ম। তাৰপাছত তেল ওলাব তেতিয়া তেল ওলোৱাৰ পাছত অলপ পানী দি দিছোঁ। পানী দি পেলাই অলপ ভাজি লৈছোঁ। এতিয়া
এয়া আলুখিনি ভাজি হ'ল, তাৰপাছত তেল ওলালে, তেল ওলাৰ পাছত আমি এতিয়া যিখিনি গোটা মছলা খুন্দি লৈছিলোঁ সেইখিনি দি দিলোঁ। দি পিনে এইখিনি আৰু অলপ টাইম ভাজি লৈছোঁ। আৰু এটা কথা আপোনালোকে মন কৰিছে যে আমি এই ৰেচিপিটোত কোনো ধৰণৰ কেঁচা জলকীয়া দিয়া নাই। আমাৰ আছিলে শুকান জলকীয়া গুড়ি, সেইটো দি দিছোঁ অলপ জ্বলাৰ কাৰণে। যিসকলে জ্বলা খাই ভাল নাপায় বা জ্বলা কমকৈ খায় তেওঁলোকে নিদিলেও হ'ব। সেইটো জলকীয়াৰ গুড়িটো দিয়া হোৱাৰ পাছত অকণমান ভাজি পেলাই তাৰপাছত পানী দিছোঁ। পানী দি পেলাই ইয়াত ধুনীয়াকৈ শুকাই গ'ল। যিহেতু ভিডিঅ'টো বহুত ফাষ্ট কৰি দিয়া হৈছে, সেইটো কাৰণে সোনকালে দেখিছে আপোনালোকে। সেইটো টাইম লাগিছিলে সেইটোত। আৰু ধুনীয়াকৈ যেতিয়া আকৌ শুকাই গ'ল, শুকাই যোৱাৰ পাছত আকৌ এয়া সৰহকৈ পানী দিছোঁ। সৰহকৈ পানী দি যেতিয়া উতলিছে, উতলাৰ পাছত আমি কণীখিনিও দি দিছোঁ ইয়াতে। এয়া কণীখিনিও দি আছোঁ এতিয়া। কণীখিনি দিয়াৰ পাছত আৰু অকণমান উতলিব দিওঁ। তাৰপাছত আমাৰ ৰেচিপি হৈ যাব। আৰু মই যে মান ধনিয়া ছিঙি আনিছিলোঁ সেইটোও অলপ পাছত দি দিম। এয়া উতলি আছে, উতলি হোৱাৰ পাছত এতিয়া আমি দিলোঁ মান ধনিয়াখিনি। বেছি দিয়া নাই, অলপহে ছিঙিছিলোঁ যিহেতু অকণমান আছিলে, সেইটো দিলোঁ। খাবলৈ খুব ভাল লাগিছিলে। খোৱাৰ ভিডিঅ' নেদেখুৱালোঁ, যিহেতু ৰেচিপি ভিডিঅ' হয় বুলি কৈছিলোঁ মই। তো খাবলৈ খুব ভাল পালে, মাও ভাল পালে খাই, বাও খাই খুব ভাল পাইছিলে। আৰু অকণমান খাই চাইছিলোঁ, তেতিয়া নিমখটো অকণমান কম পালোঁ। সেইটো কাৰণে এতিয়া লাষ্ট মুহূৰ্তত বন্ধ কৰাৰ আগে আগে অকণমান নিমখ ছটিয়াই দিছোঁ। এয়া আমাৰ বনোৱা হ'ল। এতিয়া থালিখন দেখালোঁ। এয়া আমাৰ দুপৰীয়া আহাৰ, খুব চিম্পল। আলু ভাজি, কণীৰ দম, নেমু। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। থেংক ইউ, বাই বাই।